মই আপোনালোকক খোলাখুলিকে কওঁ, বহাগ বিহু বুলি ক'লে আপোনালোকৰ বাবে বৰুৱা নগৰৰ আঞ্চলিক বিহুখনৰ কথা আপোনালোকৰ মনলৈ আহে। মই গুৱাহাটীত ডাঙৰ হৈছোঁ। মোৰ বাবে বহাগ বিহুৰ দিনকেইটা মঞ্চ বিহুৰ দিনকেইটা। মঞ্চ বিহুৰ কেনেকুৱা দিন? আমি এপ্ৰিল মাহ আৰম্ভ হোৱাৰ লগে লগে এখন তালিকা পাওঁ। তালিকাখনত লিখা থাকে যে 13 তাৰিখে মানুহজনে খাৰঘুলিত গান গাব, 14 তাৰিখে মানুহজনে আজাৰাত গান গাব, 15 তাৰিখে মানুহজনে ভৰলু মুখত গান গাব, 16 তাৰিখে খানাপাৰাত গান গাব। তাৰ পাছত আমি প্ৰস্তুতি চলাওঁ, ক'ত চাম? খাৰঘুলিত চাম, খানাপাৰাত চাম, আজাৰাত চাম, নে গুৱাহাটীৰ কোন ঠাইত তেওঁৰ অনুষ্ঠান এইবাৰ উপভোগ কৰিম? আপোনালোকে বিশ্বাস কৰক, এইবাৰ যেতিয়া বহাগ আহিছে, এইবাৰৰ দৰে উদং আৰু উৰুঙা বহাগ আমাৰ প্ৰজন্মটোৰ বাবে আমি কাহানিও কল্পনা কৰিব নোৱাৰা ধৰণে বহাগ আহিছে। মঞ্চ বিহুলৈ গৈছোঁ, বিহু অনুষ্ঠানলৈ গৈছোঁ, মঞ্চ বিহুৰ মঞ্চখন যেতিয়া দেখিছোঁ, আকৌ সেই মানুহজন যে নাই, যিগৰাকী ব্যক্তিক মঞ্চত চাই আমাৰ বহাগৰ ৰাতিবোৰ পাৰ হৈছিল, সেই মানুহজন যে নাই, সেই বেদনাটোৱে আকৌ এবাৰ কোবাই গৈছে। গতিকে মই মোৰ বক্তৃতাৰ আৰম্ভণিত জুবিন গাৰ্গ অবিহনে অসমীয়া মানুহে বহাগৰ এই উৎসৱ কিদৰে পাৰ কৰিছে, কি যন্ত্ৰণাৰ মাজেৰে পাৰ কৰিছে, সেই কথা আপোনালোকক মই নতুনকৈ দোহাৰাৰ কোনো প্ৰয়োজন নাই। মই আজি আপোনালোকক মাত্ৰ কেইটামান অনুৰোধ কৰি মোৰ বক্তৃতাটো সামৰিম। মোৰ বয়সৰ যিখিনি মানুহ ইয়াত উপস্থিত আছে, আমি আটাই কনচাৰ্টৰ কথা শুনিছোঁ। অৰিজিৎ সিঙে কেইদিনমান আগতে গুৱাহাটীত গান গাই গৈছে, অৰিজিৎ সিঙৰ কনচাৰ্ট আমি দেখিছোঁ। কেইদিনমান আগতে অসমলৈ পোষ্ট মেলন আহিছিল, পোষ্ট মেলনৰ কনচাৰ্ট আমি দেখিছোঁ। শ্বিলঙৰ দৰে ঠাইত আজিৰ তাৰিখত কনচাৰ্টক লৈ এটা ইকনমিৰ সৃষ্টি হৈছে, অৰ্থনীতিৰ সৃষ্টি হৈছে। শ্বিলঙলৈ ডাঙৰ ডাঙৰ বেণ্ডবোৰ আহে, তেওঁলোকে সংগীত পৰিৱেশন কৰে, এটা ইকনমি চলি থাকে। অসমতো সেই ইকনমিটো আৰম্ভ হৈছে। মই আজি আপোনালোকক একেবাৰে সূক্ষ্ম দিশ এটাৰ কথা, যিটো দিশ আমি আটায়ে জানো, আটায়ে অনুভৱ কৰোঁ, কিন্তু আমি কমকৈ পাতোঁ, সেই দিশটোৰ কথা ক'ব বিচাৰিছোঁ। যিটো সময়ত ভাৰতৰ আন ঠাইৰ মানুহে কনচাৰ্ট ইকনমিৰ কথা নতুনকৈ ভাবিবলৈ আৰম্ভ কৰিছে, অসমত আপোনালোকে কল্পনা কৰক, বহাগৰ 30 দিনকে যদি আমি ধৰি লওঁ, বহাগৰ 30 দিনত অসমৰ ভিন্ন প্ৰান্তত একোখনকৈ কনচাৰ্ট কিন্তু প্ৰতি ৰাতি মানুহে উপভোগ কৰে। এই যে আজি অলপ দেৰি পাছত আপোনালোকে ইয়াত সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব, এয়াইতো কনচাৰ্ট। যি কনচাৰ্ট ইকনমিৰ কথা আমি অৰিজিৎ সিঙক মাতি আনি এতিয়া কৰিব লগা হৈছে, সৌ সিদিনালৈকে যেতিয়া জুবিন গাৰ্গ, অংগৰাগ মহন্তই অসমত গান গাই আছিল, অসমীয়া মানুহে বহাগৰ প্ৰত্যেকটো নিশা একোখনকৈ কনচাৰ্ট উপভোগ কৰিছিল। সেইবাবে বৰ্তমান সময়ত, যিটো সময়ত সমগ্ৰ ভাৰতত কনচাৰ্ট ইকনমিৰ আৰম্ভণি ঘটিছে, আমি কিন্তু আমাৰ মঞ্চ বিহু আৰু বেছি সুসজ্জিতভাৱে আগুৱাই নিয়াৰ বাবে এতিয়া সময় আহিছে। জংকী বৰঠাকুৰৰ পৰা আৰম্ভ কৰি সৌ সিদিনা আমাৰ মাজৰ পৰা আঁতৰি যোৱা নিশামণি হালৈলৈকে বহাগৰ ৰাতি দেৰিলৈকে চলা অনুষ্ঠানৰ পাছত হোৱা দুৰ্ঘটনাই অসমীয়া জাতিৰ কিমান ভাল ভাল প্ৰতিভা আমাৰ মাজৰ পৰা নাইকিয়া কৰি পেলাইছে, এই কথাটো আমি অনুভৱ কৰাৰ সময় আহিছে। বহাগৰ মঞ্চখনত বৰুৱা নগৰে আজি যিদৰে আমাৰ হুঁচৰি দলটোক, আমাৰ জেং বিহুৰ দলটোক, আমাৰ থলুৱা পৰম্পৰাগত লোক সংস্কৃতিৰ দলবোৰক গুৰুত্ব দিছে, অসমত এতিয়া এনেকুৱা বিহুতলীৰ জন্ম হৈছে, যিসমূহ বিহুতলী আপুনি যেতিয়া সেই বিহুতলীত উপস্থিত হ'ব, তেওঁলোকে কেৱল সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত কোনে গান গাব তাক লৈ ব্ৰেণ্ডিং কৰে। কোন গান গাবলৈ আহিব সেই কথাটো তেওঁলোকৰ বাবে বৰ ডাঙৰ কথা। আৰু গান গাবলৈ তেওঁলোকে বেপাৰ কৰা মানুহবোৰক মাতে। মুকলিকে কৈ দিব লাগে কথাবিলাক, আপোনালোকে অনুভৱ কৰি থাকে, মই মুকলিকে কৈ দিওঁ। যিবোৰ মানুহে অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা তেওঁলোকৰ নাই, অসমীয়া জাতীয় জীৱনটোৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই, কেৱল বেপাৰ কৰিবলৈ আহে, সেই বেপাৰ কৰা মানুহখিনিৰ বাবে কেৱল সাংস্কৃতিক সন্ধিয়াখন মুকলি কৰি ৰাখে। গতিকে এই বহাগতেই কিন্তু আমাৰ মঞ্চ বিহুক পুনৰবাৰ সুসজ্জিত ৰূপত আগুৱাই নিয়াৰ বাবে আমি চিন্তা কৰাৰ সময় আহিছে। গুজৰাটৰ দাণ্ডিয়াৰ কথা আপোনালোকে শুনিছে। যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, সেই নৰেন্দ্ৰ মোদীয়ে গুজৰাটত মুখ্যমন্ত্ৰী হৈ থাকোঁতে দাণ্ডিয়াক লৈ উৎসৱ এটাৰ সৃষ্টি কৰিছিল। পাঞ্জাৱত ভাংৰাক লৈ এটা উৎসৱৰ সৃষ্টি হৈছে। কিন্তু আমি ইমান বেছি সমৃদ্ধ জাতি, এই বিহুখনে 61 বছৰ অতিক্ৰম কৰিছে। অসমত সোণালী জয়ন্তী অতিক্ৰম কৰা কেইবাখনো বিহু আছে। অৰ্থাৎ তেওঁলোকে যেতিয়া নতুনকৈ উৎসৱ সৃষ্টি কৰিব লগা হৈছে, আমাৰ কিন্তু মঞ্চ বিহুৰ দৰে প্ৰতি নিশা, বহাগৰ প্ৰতি নিশা অসমৰ চুবুৰীয়ে চুবুৰীয়ে অনুষ্ঠান হোৱাৰ এটা পৰম্পৰা আছে। এই পৰম্পৰাটোক
যুগ সাপেক্ষভাৱে আগুৱাই নিয়াৰ বাবে আমি যদিহে সোনকালে বিহুৰ অনুষ্ঠানসমূহ শেষ কৰিব পাৰোঁ, বিহু অনুষ্ঠানসমূহত সাংস্কৃতিক সন্ধিয়াৰ গুৰুত্বটো দিয়াৰ সমান্তৰালকৈ আমাৰ পৰম্পৰাগত লোক সংস্কৃতিৰ শিল্পীসকলকো আমি গুৰুত্ব দিব পাৰোঁ, এইদৰে সুসজ্জিতভাৱে যদি আমি মঞ্চ বিহুৰ ধাৰণাটোক আগবঢ়াই নিব পাৰোঁ, মই বিশ্বাস কৰোঁ অসমৰ এই যিটো মডেল, মঞ্চ বিহুৰ যিটো মডেল, আমাৰ যিটো থলুৱা কনচাৰ্ট ইকনমি, এই থলুৱা কনচাৰ্ট ইকনমিক কিন্তু আন মানুহে অনুসৰণ কৰিবলৈ বাধ্য হ'ব। শেষত মই বেছি সময় ল'ব খোজা নাই। আপোনালোক আটায়ে জুবিন গাৰ্গক ভাল পায়, ময়ো জুবিন গাৰ্গক বৰ ভাল পাওঁ, আৰু মই বিশ্বাস কৰোঁ আমি আটায়ে এই বহাগৰ বতৰত ইয়াত যদিও সমবেত হৈছোঁ, জুবিন গাৰ্গক আমি মনত লৈ আছোঁ। যদিহে আমি জুবিন গাৰ্গক ভাল পাওঁ, আহক আমি আজি মঞ্চ বিহু এই বিহুতলীৰ পৰা কেইটামান সংকল্পলৈ উভতি যাওঁ। সংকল্প কেইটা কি কি? 1992 চনত যেতিয়া জুবিন গাৰ্গ আহিছিল, জুবিন গাৰ্গৰ সন্মুখত কেইবাটাও অপশ্যন আমাৰ তেওঁৰ সন্মুখত মুকলি হৈ আছিল। জুবিন গাৰ্গে মাইকেল জেকচনৰ গান শুনিছিল, ষ্টিঙৰ গান শুনিছিল। জুবিন গাৰ্গে যদি বিচাৰিলেহেঁতেন কেৱল পশ্চিমীয়া সংগীত শুনিয়েই তেখেতে নিজৰ সাংগীতিক যাত্ৰা আৰম্ভ কৰিব পাৰিলেহেঁতেন। যিগৰাকী জুবিন গাৰ্গে পশ্চিমীয়া সংগীতৰ ধাৰা অসমীয়া গীতলৈ আনিছিল, ৰেগে, ব্লুজ আটাইবোৰ ধাৰা, ৰক মিউজিকৰ ধাৰা, পপ মিউজিকৰ ধাৰা যিদৰে অসমীয়া সংগীত জগতলৈ আনিছিল, একেগৰাকী জুবিন গাৰ্গে কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰী, পাৰ্বতী প্ৰসাদ বৰুৱা, বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ গানো খুব সুন্দৰকৈ পৰিৱেশন কৰিছিল। অসমৰ লোক সংস্কৃতিৰ অমূল্য সম্পদসমূহক আমাৰ প্ৰজন্মটোৱে চিনি পোৱাকৈ আমাৰ সন্মুখত দেখুৱাই থৈ গৈছিল। আমাৰ প্ৰজন্মটোৱে যদি বৰগীত, লোকগীত শুনিছে, জুবিন গাৰ্গৰ মুখতেইতো শুনিছে, গতিকে সেই বাটো তেওঁ মুকলি কৰি থৈ গৈছিল। সমান্তৰালভাৱে যেতিয়া জাতিটোৰ বিপদ হৈছিল, জাতিটোৰ বিপদৰ সময়ত আলফাৰ যেতিয়া সন্ত্ৰাস আছিল, সেই সন্ত্ৰাস আপোনালোকে মোতকৈ বেছিকৈ দেখিছে, মইতো কিতাপত পঢ়িছোঁ। আলফাৰ সন্ত্ৰাসৰ সময়ত পৰেশ বৰুৱাদেৱৰ ঘৰত আহি তেওঁৰ মাতৃৰ সন্মুখত সোণেৰে সজোৱা পজা গোৱাৰ সাহস আৰু দম কেৱল জুবিন গাৰ্গৰ আছিল। আলফাৰ যেতিয়া সন্ত্ৰাস আছিল, সমগ্ৰ অসমত যেতিয়া গুপ্ত হত্যা চলি আছিল, তেতিয়া সোণেৰে সজোৱা পজা গোৱাৰ সাহস আৰু দম কেৱল জুবিন গাৰ্গৰ আছিল। যেতিয়া 2008 চনত অসমত ধাৰাবাহিক বোমা বিস্ফোৰণ হৈছিল, আই মোৰ ৰৈ বুলি ৰুমালত সন্ত্ৰাসবাদক সমালোচনা কৰি গান লিখিব পৰা সাহস কেৱল জুবিন গাৰ্গৰ আছিল। অসমত যেতিয়া গড় হত্যা হৈছিল, গড় হত্যাৰ বিৰোধিতা কৰিব পৰা সাহস শিল্পী হিচাপে কেৱল জুবিন গাৰ্গৰ আছিল। বানপানীৰ সময়ত ৰাজপথলৈ ওলাই গৈ মানুহক সহায় কৰিব পৰা হৃদয়খন কেৱল জুবিন গাৰ্গৰ আছিল। দীঘলী পুখুৰীৰ গছ কেইডাল কাটিব বিচাৰোঁতে মাটিত গৈ বহি দিব পৰা সাহস আৰু দম কেৱল জুবিন গাৰ্গৰ আছিল। গতিকে আমি যদি দাবী কৰোঁ যে আমি জুবিন গাৰ্গক ভাল পাওঁ, আহক আজি এই বিহুতলীৰ পৰা আমি আমাৰ ভাষাটোক আৰু বেছি ভাল পাবৰ বাবে সংকল্প লৈ যাওঁ, আমাৰ জাতিটোক আৰু বেছি ভাল পোৱাৰ বাবে সংকল্প লৈ যাওঁ। আমাৰ উঠি অহা প্ৰজন্ম যিটো আজি ইয়াত আছে, মোৰ বন্ধুসকলক, বান্ধৱীসকলক মই অনুৰোধ কৰিম, আমি BTSৰ গান শুনিম, মাইকেল জেকচনৰ চিনেমা চাম, শ্বাহৰুখ খানৰ চিনেমা চাম, ছলমান খানৰ চিনেমা চাম, কিন্তু জুবিন গাৰ্গে আমাক যিদৰে দেখুৱাই থৈ গৈছে, পাৰ্বতী প্ৰসাদ বৰুৱা, জ্যোতিপ্ৰসাদৰ গানো আমি শুনিম, লক্ষ্মীনাথ বেজবৰুৱা, হীৰেণ ভট্টাচাৰ্যৰ কণ্ঠও আমি পঢ়িম। সমান্তৰালকৈ আমাৰ জাতীয় জীৱনটোৰ সৈতে আমি বিলীন হৈ থাকিম। গতিকে মই আপোনালোকক এই কথাই শেষত অনুৰোধ কৰিম, আমি যিহেতু জুবিন গাৰ্গৰ দেশৰ মানুহ, জুবিন গাৰ্গক ভাল পোৱা মানুহ, তেখেতৰ দৰে জাতীয় জীৱনটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি দায়বদ্ধ হোৱাৰ বাবে আমি কিন্তু সংকল্পবদ্ধ হ'বই লাগিব। তেখেতে যিদৰে বিভক্ত হৈ থকা অসমখনত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিছিল, সকলো, আৰু মই আজি মোৰ কৈ এইবাবেই ভাল লাগিছে, পলাশ চাংমাই ডাঙৰীয়া আছে, পলাশ চাংমাই ডাঙৰীয়াৰ নেতৃত্বত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চুকাফা দিৱসত যেতিয়া জুবিন গাৰ্গক চুকাফা সন্মান দিছিল, সেই সময়ত তেওঁ আহি কৈ যোৱা কেইটামান বাক্য, তেখেতৰ কথাবোৰতো জীয়াই থাকোঁতে গুৰুত্ব দিয়া মানুহক বেছিভাগে সমালোচনা কৰি থাকিল। তেওঁ সেইদিনা চুকাফা বঁটা গ্ৰহণ কৰি তেওঁ কেইটামান বৰ ডাঙৰ কথা কৈ গৈছিল। সেইদিনা তেওঁ দোহাত ফুটবল খেল চাই আহিছিল, মই যদি ভুল কৰা নাই। তাৰ পাছত সেইদিনা তেওঁ বঁটাটো গ্ৰহণ কৰি কৈছিল যে জুবিন গাৰ্গে কৈছিল যে অসমত যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰে, অসমখনক যদি কোনোবাই ৰাজনৈতিকভাৱে আগুৱাই নিব বিচাৰে, স্বৰ্গদেউ চাওলুং চুকাফাৰ দৰে আগুৱাই নিব লাগে। তেখেতে কৈছিল অসমক যদিহে আমি ৰাজনীতিৰে আগুৱাই নিব খোজোঁ, স্বৰ্গদেউ চাওলুং চুকাফাই যিদৰে সকলোকে সমন্বয়ৰে ভেদাভেদ নকৰি বিষবাষ্প বিয়পাবলৈ এৰি কোনো ধৰণৰ মানুহক বিভাজন নকৰি সকলোকে সমন্বিতভাৱে যিদৰে আগুৱাই লৈ গৈছিল, সেই ৰাজনীতিৰ জুবিন গাৰ্গে সমৰ্থন কৰিছিল।
গতিকে আমি যদি তেখেতক ভাল পাওঁ, তেখেতৰ চিন্তাৰে যদি আমি আগুৱাই যাব বিচাৰোঁ, অসমীয়া জাতীয় জীৱনটোৰ প্ৰতি দায়বদ্ধ হৈ, ভাষাটোৰ প্ৰতি দায়বদ্ধ হৈ, আমাৰ সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হৈ, আন কোনো ঠাইৰ মানুহৰ ইমান চহকী সংস্কৃতি নাই, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, সেই গৌৰৱটো, সেই অম্লান গৌৰৱটো বুকুত স্থাপন কৰি মই বিশ্বাস কৰোঁ এই অঞ্চলৰ উঠি অহা প্ৰজন্মই সেই বিশ্বাসটোক, সেই গৌৰৱকণক সাৰথি কৰি আগুৱাই যাব। আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ এই যিকেইটা সংকল্পৰ কথা মই ইয়াত উল্লেখ কৰিছোঁ, মই জানো আপোনালোক আটাই এই সংকল্পকেইটা ইতিমধ্যে নিজৰ মনৰ ভিতৰত ৰোপণ কৰিছে। কেৱল আপোনালোকৰ হৈ মই কথাকেইটা উপস্থাপন কৰিছোঁ। শেষত পুনৰবাৰ মোক নিমন্ত্ৰণ কৰাৰ বাবে পলাশ চাংমাই ডাঙৰীয়াকে প্ৰমুখ্য কৰি আয়োজকসকলক ধন্যবাদ জনাই মোক স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবলৈ দিছিল। স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলৈ ইয়াত বহি থকা আটাইতকৈ মই বয়সত সৰু, সেই কাম মই কৰিব খোজা নাই। সকলো জ্যেষ্ঠজনে মিলি স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব, ময়ো হাতত একপি ল'ম। শেষত আপোনালোক আটাইৰে পৰা মোৰ বাবেও মই আশীৰ্বাদ কামনা কৰি আটাইকে বহাগ বিহুৰ শুভেচ্ছা যাচিছোঁ। আশা কৰিম আপোনালোকে ভৱিষ্যত জীৱনতো আগুৱাই যোৱাৰ বাবে মোক সাহস আৰু অনুপ্ৰেৰণা দিব। ধন্যবাদ। জয় অসম। মাননীয় শ্ৰীযুত দিলীপ ভাগৱতী তেখেতলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতে বহুমূলীয়া ভাষণ দিলে আৰু আমি আমাৰ মাজত হেৰাই যোৱা জুবিনদাৰ স্মৃতি তেখেতে ৰোমন্থন কৰিছে। আমি সঁচাকৈ অকণমান দুখ প্ৰকাশ কৰিছোঁ। গতিকে আমি জুবিন দেশৰ মানুহ যেতিয়া আমি জুবিনৰ যিটো আদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি কৰ্মজীৱন আৰম্ভ কৰিব খোজোঁ।